নমস্কাৰ স্বাগতম জনাইছো মিতালী চহৰীয়াৰ ইউটিউব চেনেললৈ আৰু আজি এগৰাকী বিশেষ মহিলাৰ লগত কথা পাতিবলৈ লৈছো আৰু সেই বিশেষ মহিলাগৰাকী আন কোনো নহয় এই মহিলাগৰাকী হৈছে মোৰ মা মোৰ প্ৰেৰণা বুলি ক'ব লাগিব তেখেতক আৰু তেখেতৰ আসলতে বহুখিনি প্ৰতিভাৰ অধিকাৰী আৰু তেখেত বহু উৎসাহী আসলতে আৰু তেখেতৰ অনুপ্ৰেৰণাতে বহুখিনি কাম কৰিবলৈ ময়ো সুবিধা পাওঁ আসলতে উৎসাহ পাওঁ আৰু ভাবিলো অকনমান তেখেতৰ লগত আজি কথা পাতো তেনেধৰণে কথা পতা নহয় তেখেতৰ কামত ব্যস্ত হৈ থাকে ময়ো আহিলে লৰালৰিকে আহোঁ লৰালৰিকে গুচি যাওঁ ভাবিলো আজি অকনমান বহি কিনে কথা পাতো আৰু অকমান সময় পৰিয়ালটোৰ লগত আছো যিহেতু গতিকে তেখেতৰ লগত অকমান কথা পাতিবলৈ লৈছো আৰু তেখেতৰ প্ৰথম আসলতে জন্মৰ পৰা যিখিনি তেখেতৰ আসলতে কাহিনী তেখেতৰ সেই গোটেই ইতিবৃত্তখিনি অকনমান কথা পাতিবলৈ লৈছো কওক নমস্কাৰ মোৰ নাম শ্ৰী লাভলীনা মহন্ত চহৰীয়া মোৰ মাৰ ঘৰ আচলতে মাৰ ঘৰ সৰুৰে পৰাকৈ গাঁৱতে আৰু জন্মৰ পৰা ক'ব লাগিলে মোৰ জন্ম শীতলাগুৰি ভুক্তবাৰী গাঁও শীতলাগুৰি চুবুৰী মোৰ দেউতাৰ নাম হ'ল চন্দ্ৰকান্ত মহন্ত হয় মোৰ ককা তাৰপিছত মোৰ মাৰ নাম হ'ল ৰমেশ্বৰী মহন্ত আচলতে ঘৰখনত সৰুৰে পৰাই আমি কৃষ্টিৰ লগত আৰু মানে খেলৰ লগত সম্পূৰ্ণ জড়িত ঘৰখনত গতিকে এনেকুৱা এটা মন তাৰমানে যিকোনো ক্ষেত্ৰতে আমি খেলা ধূলাই হওক গান বাজনাই হওক আমি আগবাঢ়ি যাব পাৰোঁ আমাক খুব উৎসাহ দিছিলে আমাৰ আচলতে আমি আগতে মা নুগুছিলোঁ আমি আচলতে আগতে আই বুলি মাতিছিলোঁ আই বুলি মাতো আৰু দেউতা বুলি মাতো দেউতাৰ বিশেষভাৱে আমাৰ ওপৰত বহুত মানে গুৰুত্ব দিছিল যে সাংস্কৃতিক ক্ষেত্ৰখনত কেনেকৈ আগবাঢ়ি যাব এই পুৰণিকলীয়া যিবিলাক কৃষ্টি আছিল সেইবিলাক আমাক দেউতাই শিকাইছিল সৰুৰে পৰা এনেকৈ গৈ 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 ডাঙৰ হ'লোঁ ডাঙৰ হৈ গাঁৱতে ধৰি লওঁ LPৰ পৰা হাইস্কুল পালোঁ হাইস্কুলৰ পৰা মেট্ৰিক দিলোঁ আমি 7জন ভাই ককাই ছোৱালীৰ ভিতৰত আমি 3জনী ময়ে ডাঙৰ আৰু আমাৰ ল'ৰা 4জন তাৰপিছত ল'ৰা 4জনৰ ভিতৰত ছোৱালীৰ ভিতৰত ময়ে প্ৰথমতো গতিকে মই বেছি অলপ আদৰৰো আছিলোঁ কিন্তু শিক্ষাৰ ক্ষেত্ৰত বহুত আগবঢ়া আছিলোঁ এই কৃষ্টি আৰু খেলৰ লগত এনেকৈ গৈ 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 বহুত যদিও আগবঢ়া আছিলোঁ কিন্তু আৰ্থিকভাৱে খুব পিছপৰা আছিলোঁ তেতিয়া 7টা ল'ৰা ছোৱালীৰ ভিতৰত মানে দেউতা আছিল মানে পৰোপকাৰী নিজৰ ঘৰখনক কেতিয়াও দেউতাই চোৱা নাছিল মেচিনৰ কাম কৰি আমাৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ কৰিছিল আৰু আই গৃহিণী হিচাপে গৃহিণী হৈ আছিল আগৰ মানুহ যেতিয়া সহজ সৰল আছিল তাৰপিছত সেনেকৈ গৈ 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 দেউতাই যেতিয়া ৰাইজৰ উপকাৰত থাকে যিমানখিনি মাটি সম্পত্তি আছিল গোটেইখিনি ৰাইজৰ মানে বেমাৰ কাৰোবাৰ বেমাৰ হ'লে তেওঁক মাটি বিক্ৰী কৰে হ'লেও মানে দেউতাই সেই মানুহজনক মানে চিকিৎসা কৰাৰ ব্যৱস্থা কৰি দিছিল আৰু বিভিন্ন ক্ষেত্ৰত আগবঢ়াইছিল সেইকাৰণে কিজানি আমাৰো মনবিলাক সেনেকুৱা যে দেউতাই যেতিয়া এনেকুৱাকৈ ৰাইজৰ লগত থাকি বিভিন্ন কামত আগুৱাই লৈ গৈছিল গতিকে আমিও সেইটোকে শিকি আহিলোঁ আমি 7জন ভাই ককাৰ ভিতৰত ছোৱালীৰ ভিতৰত মই আগবঢ়া বিভিন্ন ক্ষেত্ৰত ধৰি লওঁ যিমানবিলাক প্ৰতিযোগিতা হয় খেলে হওক গীতে হওক এনেকৈ আগবাঢ়ি গৈ গৈ কিন্তু স্কোপ দিয়া মানুহ খুব কম আছিল যদিও আগবাঢ়ি গৈছিলোঁ কাৰণ আৰ্থিকভাৱে আমি বৰ শোচনীয় আছিল হ'লেও কিন্তু কোনো ক্ষেত্ৰতে তুমি কৈ থকা নাই মায়ে যে কৈ থাকে এই ভাওনা আৰু কিবা কিবি এইবিলাক ক'ত শিকিছিল এইবিলাক আচলতে সৰুৰে পৰা ঘৰতে শিকিছোঁ মোৰ দেউতাই শিকাইছিল বৰগীতত কেনেকৈ টান মাৰিব লাগে কেনেকৈ খোল মাৰিব লাগে সেনেকৈ অলপ শিকাইছিল তাৰপিছত ক্ৰমান্বয়ে যেতিয়া প্ৰশিক্ষণৰ ব্যৱস্থা আহিল আমাৰ শংকৰ নিয়মত তেনেকৈ আমি প্ৰশিক্ষণ লৈছিলোঁ মই লখিমপুৰৰ পৰা আহিছিলোঁ বৰগীত শিকিবৰ কাৰণে আৰু সত্ৰীয়া নৃত্য সূত্ৰধাৰী নৃত্য নাচিছিলোঁ তাৰপিছত এনেকৈ গৈ 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 যেতিয়া পঢ়িও গৈ আছোঁ ক্লাছ 8 পালোঁ 8ৰ পৰাই মই থিয়নাম শিকিছিলোঁ থিয়নাম শিকাইছিলোঁ এতিয়া বৰ্তমানলৈ মই থিয়নাম শিকাই আছোঁ দৰঙী লোকগোষ্ঠীৰ ওপৰত কিন্তু সম্পূৰ্ণ গুৰুত্ব দিছিলোঁ এটা কথাই মোৰ সৌভাগ্য যে নিজৰ গাঁৱতে মানে বিয়া দিলে গাঁৱতে বিয়া দিয়াৰ কাৰণে মই সেই সুবিধাটো অন্ততঃ ঠিক 15 বছৰমান যেতিয়া বিয়া হ'লেও সাংসাৰিকভাৱে জড়িত হৈ গ'লোঁ তথাপি মই ভিতৰত সেই বস্তুটো পুহি ৰাখিছিলোঁ যে কেনেকৈ মই এই বস্তুটো আকৌ কিছু বছৰৰ পিছত মই বিস্তাৰিত কৰিব পাৰিম যে সৰু সৰু ল'ৰা ছোৱালীৰ মাজতে হওক আমাৰ গাঁৱৰ যিমানখিনি মানুহ আছে সেইখিনিৰ লগতে হওক বাহিৰতে হওক কিন্তু আৰ্থিকভাৱে শোচনীয়ৰ কাৰণে কিছুমান পিছ পৰি থাকিলোঁ মানে গাঁৱৰে ল'ৰা ছোৱালী মাতি আনি ধৰি লওক শিকাম ঘৰতে এইটো বস্তু আগৰ পুৰণি বস্তু নোহোৱা হৈ গ'ল গতিকে তোমালোকে শিকি লোৱাচোন মই শিকাই দিম এনেকৈ বৰ্তমানলৈ মই শিকাই আছোঁ কৰ্মশালা পাতিছোঁ কিন্তু দুৰ্ভাগ্য মোৰ বিয়া হোৱাৰ পিছত 3টা ল'ৰা ছোৱালীৰ ভিতৰত ডাঙৰ ল'ৰাটো মোৰ হঠাৎ এক্সিডেণ্টত ঢুকাই থাকিল এনেকুৱা আছিল সি তাৰমানে মোক কৈছিল যে মা আমি এনেকৈ শিকাই এখন স্কুল খুলিম তুমি নাচ গান শিকাবা মই বাদ্য শিকাম ঠিক তেনেকৈ ভাবি থাকিলে ভগৱানৰ কিছুমান কথা থাকে
গতিকে সিহঁতক লৈ গ'ল 2010 চনতে চুগাৰ থাকিল ক্লাছ 10 পৰীক্ষা দিয়াৰ পিছতে মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত ৰিজাল্টো ভাল হ'ল কিন্তু ঘটনাত ঢুকাই থাকিলেও তাৰমানে মই তাৰ নামতে মই তাক জীয়াই ৰখাৰ প্ৰচেষ্টাৰে আজিলৈকেও মই এইবিলাক কৰি আছোঁ। মই যদিও কিছুমান ঘাট প্ৰতিঘাত পাইছোঁ তথাপি মই এৰি দিয়া নাই। তাৰ আত্মাটো যাতে শান্তি পায়, তাৰমানে তাৰ আত্মাটোৱে মানে মোক যেনেকৈ কৈছিল যে আমাৰ আমি এখন স্কুল খুলিম, সেই স্কুলখন মানে মই যদিও খুলিব পৰা নাই কিন্তু মোৰ তাৰ নামতে এইবিলাক শিকোৱা সেইকাৰণে মই বহুত ঘাট প্ৰতিঘাত পাইছোঁ যদিও তাৰ নামতে এইবিলাক শিকাই থাকা আত্মাটো জীয়াই ৰখাৰ চেষ্টা কৰি আছোঁ। মানে মই একো আঘাত পোৱা নাই আজিলৈকে। মই মানসিকভাৱে যদিও আঘাত পাইছোঁ কিন্তু মই আগবাঢ়ি গৈ আছোঁ। মোক ভগৱানৰ লগত 1 নম্বৰতে ভগৱান, 2 নম্বৰতে মোৰ এই বাপা ডাঙৰ প্ৰথমতে সি আত্মাৰ সদ্গতিৰ কাৰণে ভাবি মই সি যাতে মোক সহায় কৰি যায় চাগে চিৰদিনলৈ। সেইকাৰণে মই সাংসাৰিক জীৱন কৰিও মই বিভিন্ন পাইছোঁ, ঘাট প্ৰতিঘাত পালোঁ, মই এৰি দিয়া নাই। আৰু ৰাইজৰ আশীৰ্বাদ আছে, বহুত আছে বুলি ভাবিছোঁ। মই তাৰ নামটোলৈ আগবাঢ়ি যোৱাৰ চেষ্টা কৰি আছোঁ। এতিয়া যিমানখিনি এতিয়ালৈকে বহুত অনুষ্ঠানে আপোনাক বহুতখিনি সন্মান দিছে আৰু এই সন্মানখিনি আচলতে আপুনি যোগ্য বুলি আমি ভাবোঁ আৰু সেইখিনি লৈ কিনে আমি বহুত প্ৰাউড ফিল কৰোঁ। আৰু কি পাইছিলে আপুনি? এইবাৰতো পাৰ্বত উপাধি পাইছিলে, সেইটো পাৰ্বত উপাধিটো দৰঙী কলাকৃষ্টিৰ পৰা আপোনাক দিছিলে। দৰঙী কলাকৃষ্টিৰ পৰা তাৰ আগতে নৃত্যাঞ্জলি ডেন্স একাডেমী দেৱাংগীৰ পৰা দিলে, শিল্পী শিক্ষকতা বঁটা তেওঁলোকে 2 বছৰ দিলে। 2023 দিলে, 24 দিব আৰু এতিয়াও আকৌ মাতিছে তেওঁলোকে আকৌ 25 দিব বোলে। তাৰপিছত আৰু দীপিলা জ্ঞানদীপ একাডেমীৰ পৰা লহা সাংস্কৃতিক গোষ্ঠীয়ে দিছে, তেওঁলোকে মানে সেইটো খেলাৰ ক্ৰীড়া ভূষণ বঁটা। তাৰপিছত কলিতা জনগোষ্ঠী সাধাৰণ জনগোষ্ঠীৰ পৰা তেওঁলোকক দিছে মানে হেৰি দৰঙী মানে হেৰি এনেকৈ শিল্পী ক্ৰীড়াংগন বঁটা তেওঁলোকেও দিছে সেনেকৈ। গতিকে এনেকৈ বঁটাসমূহ পাইছোঁ। মই এতিয়া 6খন পালোঁ নেকি বঁটা, এৱাৰ্ডটো পাইছোঁৱে 6টা। এনেকৈ কৰি আছোঁ কিন্তু মই এৰি দিয়া নাই। কিন্তু এই বস্তুটো জীয়াই ৰখাৰ চেষ্টা এটা চলাই আছোঁ। মানসিকভাৱে ধৰি লওক ঠিকে আছোঁ বুলি ভাবিছোঁ আৰু। মানসিকভাৱে ঠিকে আছে আপুনি, আৰু সদায় এনেকৈ ঠিকে থাকক সদায়। গতিকে নিজৰ স্বাস্থ্যটোৰ প্ৰতি অলপ ধ্যান দিব, অলপ খোৱা লোৱাবিলাক ভালকৈ কৰিব। নিজৰ স্বাস্থ্যটোৰ প্ৰতি আগতে কৰি কিনে তাৰপিছতহে বাকীবিলাক। আৰু ভাল লাগিল আপোনাৰ বহুতখিনি বস্তু দেখা পালোঁ আৰু আচলতে বহুত গৰ্ব কৰোঁ মই যে আপোনাৰে জীয়ৰী। মানুহে কয় লাৱণ্য মহন্ত বুলি ক'লে গোটেই চিপাঝাৰতে বিখ্যাত যে, লাৱণ্য মহন্তৰ ছোৱালী নেকি? হয়, লাৱণ্য মহন্তৰ ছোৱালী। ঠিকে আছে, সেইটো কাৰণে প্ৰাউড ফিল কৰোঁ। আপুনি ভালে থাকে মানে আমি ভালে থকা, গতিকে আপুনি সদায় ভালে থকাটো কামনা কৰোঁ। আপুনি মাজে সময়ে লিখা মেলা কৰে বুলিও শুনিছোঁ মানে মই চাই থাকোঁ বাৰু মাজে মাজে, কিন্তু নকওঁ। কিন্তু আজি এটা কবিতা দেখা পালোঁ, ভাল লাগিলে কবিতাটো। এবাৰ আপুনি মাতি দিব নেকি বাৰু, নে ময়ে মাতি শুনাওঁ? কবিতাটো মই মাতি দিছোঁ। 1983 চনত দিলা মোক বিয়া, তেতিয়া আছিলোঁ মই 17 বছৰীয়া চিয়া। ঘৰৰ কাম একোকে শিকা নাছিলোঁ মই, সকলো শিকিলোঁ এতিয়া নাই মোৰ ভয়। মাছ মৰা, ঢেঁকী বৰা সকলো মোৰ কাম, কাপোৰ ধোৱা, ভুই ৰোৱা নাই একো নাম। ভাত ৰন্ধা, পিঠা পনা নানাবিধ কৰোঁ, ননদক ক'লে পিঠা বনাব বুলি কৈ নৰোঁ। ৰাতিপুৱা 5 বজাতে মাছলৈ যাওঁ, পৰিয়ালটোক কোলোৱাকে মাছ কেইটামান পাওঁ। পিতাই কয় কাঠিৰ মূৰৰ জাগা হেলে আই, খালৈটো জোকৰি জোকৰি মাছকেইটা চাই। আয়ে কয় মাছকেইটা পুৰীয়া হৈ যাব, ৰান্ধি দিলে পেট ভৰাই খাব লাগি পাৰিব। হ'ব দে খালৈটো ইটা থওঁ, বঠিখান আনো মই চলিটো লওঁ। আয়ে ক'লে জীয়েকক মই মাছ বাচোঁ, টিপটত চাহ আছে দুয়োটাই খাচোঁ। ইটোৰ পিছত সিটো কাম শেষ হৈ নাহে, দুপৰীয়াৰ টোপনি মাৰি পিতাই চাহ খাবলৈ বহে। আবেলিৰ কাম শেষ কৰি গধূলি চোতালে থিয়া, নাতিনীয়েকে মাতে আইতাকক ঢাৰি পাৰি দিয়া। আইতাকে বিচি বিচি নাতিনীয়েকক কয়, নদীৰ পানী কোনফালে কিমান জোৰে বয়। আৰু আছে বহু কথা কৈ যাম ভাই, এই কবিতাটোৰ শিৰোনাম একো দিয়া নাই। বঢ়িয়া, ধুনীয়া আছে একদম। আৰু আপুনি যে মাষ্টাৰ এথলেটিক্স খেলিবলৈ গৈ আছিলে, এতিয়া যোৱা নাই নেকি? এতিয়া নাই, কোকৰাঝাৰ বৰ্তমান ষ্টেটৰ খেলখন হৈ আছে। কৈছিল মোৰ বায়'ডাটাখিনিও দিলোঁ যেতিয়া, আৰু এইবছৰ
ভাবিলো এইবছৰ নাযাওঁতে আৰু কেতিয়াবা যাব পাৰিম। খেলাটোৱে কথা নহয়, বিভিন্ন জিলাৰ মানুহ লগ পাই নহয়, মানুহৰ জীৱনটোতনো কি আছে, একো নাই। সময়ত বছৰকৰ মানে পিকনিক বুলিয়ে ধৰি লওঁ, তাতে আকৌ উৎসাহটো আছে নহয়। খেলা খেলিলে কিন্তু আকৌ ঈশ্বৰৰ আশীৰ্বাদ আছে, এটা হ'লেও পাওঁ, খেলি এটা মহন্ত এটা আনিবই। মহন্ত কেটলেট দিয়া মানুহৰ অভাৱ নাই, ধুনীয়া কেটলেট দিব। 3টাৰ ভিতৰত এটা হ'লেও মই আনি চেষ্টা কৰোঁ, চতুৰ্ভুজক ভাবি যাওঁ, এনেকৈ মই আনি। গতিকে খেলোঁ, নেশ্যনেল খেলোঁ, ৰাজস্থান গৈছোঁ, বেংগলোৰ দুবাৰ গৈছোঁ, ষ্টেডিয়াম সৰু সজা দিছে তাতে গৈছোঁ। নেশ্যনেল ইণ্টাৰনেশ্যনেল যাব অলপ ইচ্ছা আছিল, কেৰালাত আছিল যোৱা বছৰ গৈ পিছে পাপাই হাত দিলা যে এইবাৰ যাব নালাগে দে, আকৌ পিছত যাব পাৰিব। হাত দেউতাই থাকিলেও মানুহ মানে এনেই মনটো আছিল, জাগাকে চাই আহিলোঁ হয়। একো নাই, দেহাটো ভালে থাকিলে আৰু আছে দিন। গতিকে মই সেইটোৱে ক'লোঁ, অকণমান নিজৰ স্বাস্থ্যটোৰ প্ৰতি ধ্যান দিলে অলপ বেছিকৈ, আৰু এনেধৰণে আগবাঢ়ি যাওক। মানুহ যিখিনি পাৰে সেইখিনি আচলতে সহায় কৰাটো বাঞ্ছনীয়, কিন্তু বৰ্তমান সময়ৰ যিটো পৰিস্থিতি, পৰিৱেশবিলাকৰ লগত মানে মিলি যাবলগীয়া হৈছে। সময়ে যিখিনি যেনেকৈ লৈ গৈছে সেনেকৈ আচলতে আমি ঢাল খুৱাব লগা হৈ গৈছে পৰিস্থিতিবিলাক লৈ কিনে। গতিকে সেইটো কথা মই কৈ থাকোঁ। গতিকে সেনেকৈ চলি গৈ থাকিলে হ'ল। মানুহক উপকাৰ কৰিব লাগে সদায়, কাৰোবাক একো কৰি দিব নোৱাৰিলেও আচলতে ভালকৈ ভাবিব লাগে। সেইখিনিয়ে ভাল লাগিল। মেইন কথা কি জানানে, বিশ্বাসঘাতকতা কৰিব নাযাওঁ। এই বিশ্বাসঘাতকতা কৰিব নালাগে। আৰু ভগৱানক যেতিয়া বিশ্বাস কৰি কাম কৰি যাম, একদম বিভিন্ন শত্ৰু হ'লেও নহয়, সেইটো কৰিব আগবাঢ়ি যাবই পৰা যাব। বিশ্বাসটো লাগে, একমাত্ৰ ভগৱানক বিশ্বাস কৰি আগবাঢ়ি যাব লাগে, একো অসুবিধা নহয়। ভগৱানক বিশ্বাস ৰাখিব লাগে। মোৰ বহুত ঘাত কৰি বৰ্তমানলৈ হৈ আছে, হৈ থাকিলেও কিছুমান হেৰি আহেটো মানসিকভাৱে অলপ ষ্ট্ৰং হৈ থাকিলে সদায় একো কৰিব নোৱাৰে। সেইটোৱে ক'লে নহয়, এইটো ভগৱানক বিশ্বাস কৰাটো মেইন কথা। লগতে মাইণ্ডটো ষ্ট্ৰং কৰি কিনে থাকিব লাগে। মানুহে থাকিবই, মানুহ ভাল থাকিলে বেয়া থাকে। যেতিয়ালৈকে বেয়াটো নাহে তেতিয়াহ'লে ভালটোৰ গুণে নাথাকিব। গতিকে ভাল বেয়া দুয়োটাই থাকিবই, ভাল বেয়া থাকিব লাগে, তেতিয়াহে হয়। গতিকে ময়ো এইখিনি ইনস্পায়াৰ হওঁ আপোনাৰ পৰা। গতিকে এনেকৈ থাকক, ভাল হৈ থকাটোৱে বিচাৰোঁ, কাৰণ আপুনি ভালে থকা মানে আমাৰো ভাল লাগে ন। সেইকাৰণে মই কওঁ সদায় ভালে হ'বলৈ থাকক, আৰু ভাল লাগে। আৰু আহি কিনে দেখা পাওঁ, সেইকাৰণে মই ক'লোৱে। আৰু মই দেখুৱাম বাৰু মাৰ যিখিনি আচলতে তেখেতে সন্মান পাইছে, সন্মান বুটলিবলৈ সক্ষম হৈছে, সকলোৰে আশীৰ্বাদ তেখেতে পাইছে বুলি ক'ম। মানে ৰাইজৰ আশীষ তেখেতে পাইছে বহুতখিনি। সেইখিনি মই আপোনালোকক লগত শ্বেয়াৰ কৰিম। আপোনালোকে তেখেতক আশীৰ্বাদ কৰিব, তেখেত যাতে দীৰ্ঘজীৱী হৈ থাকে, কাৰণ তেখেত আমাৰ প্ৰতিভা, তেখেত মাল্টি টেলেণ্টেড এগৰাকী মহিলা বুলি ক'ব লাগিব। কাৰণ তেখেতে জীয়ৰীৰ পৰাই, মই কেতিয়াবা মানে আচলতে ভাবিবলৈ বাধ্য হওঁ, মায়ে কেনেকৈ পাৰে। কোনো এটা কথাই মায়ে নোৱাৰোঁ বুলি নকয়। কেতিয়াবা ময়ে ভাগৰুৱা হৈ যাওঁ, কিন্তু মায়ে ভাগৰুৱা নহয়। সেইটো কথাই মোৰ ভাবি কিনে ময়ে নিজে মানে আচলতে আচৰিত ফিল হওঁ, মায়ে কেনেকৈ পাৰে। আচলতে তেনেকুৱা হ'ব লাগে আমি। আৰু মানুহগৰাকীয়ে নিজকে বহুত ব্যস্ত কৰি ৰাখে, আচলতে ব্যস্ত হৈ থাকিব লাগে। যেতিয়া মানুহ ব্যস্ত হৈ থাকে তেতিয়াহ'লে আন বেলেগ চিন্তাই আচলতে মন মগজুত ক্ৰিয়া কৰিব নোৱাৰে। গতিকে মানুহে ভাল কামত সদায় ব্যস্ত কৰি ৰাখিব লাগে নিজকে, আৰু তেনেধৰণে তেখেতে নিজকে ব্যস্ত কৰি ৰাখে। আৰু মই সেইটো ইনস্পায়াৰ হওঁ তেখেতৰ পৰা। গতিকে ময়ো চেষ্টা কৰোঁ ব্যস্ত হৈ থাকিবৰ কাৰণে। আচলতে মইতো 24 আৱাৰ্ছ বিজি হৈ থাকোঁ, তাৰ মাজতে ইটো সিটো কিবা কিবি কামতো ব্যস্ত হৈ থাকিবলৈ চেষ্টা কৰোঁ, যিখিনি সময় পাওঁ এক্সট্ৰাকে। আৰু এইখিনিয়ে ক'ম আপোনালোকৰ লগত। আজি আচলতে মোৰ মাক চিনাকি কৰাই দিলোঁ, কাৰণ এগৰাকী তেখেত বহুত টেলেণ্টেড মহিলা হয়, কাৰণ তেখেত বহু প্ৰতিভাৰ অধিকাৰী। আৰু যিখিনি প্ৰতিভা তেখেতৰ স্বকীয় বুলি ক'ব লাগিব, কাৰণ তেখেতে কোনো ধৰণৰ বিদ্যালয় শিক্ষা গ্ৰহণ কৰা নাছিলে। কাৰণ তেতিয়া মাহঁতৰ দিনত আচলতে তেনেকুৱা বিদ্যালয় শিক্ষা নাছিলে। যিখিনি ঘৰৰ পৰা তেখেতে পাইছিলে সেইখিনি লৈ কিনে এতিয়ালৈকে আগুৱাই কিনে গৈ আছে। আৰু তেখেতে খোল বজায়, নাগাৰা বজায়, আৰু বহুখিনি তেখেতৰ বিদ্যা আচলতে আছে বুলি কওঁ। সেইখিনি ভগৱান প্ৰদত্ত বুলিয়েই বিশ্বাস কৰোঁ, আৰু সেইকাৰণে তেখেতক আচলতে সেইখিনি শ্ৰদ্ধাও কৰোঁ, কাৰণ ভগৱান প্ৰদত্ত বিদ্যা তেখেতৰ লগত আছে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে তেখেত সদায় ভালে কুশলে থাকে, আৰু যিমানখিনি পাৰে সৰু সৰু ল'ৰা ছোৱালীখিনিক দি থাকিবৰ কাৰণে, বা যিকোনো আচলতে কৃষ্টি, তেখেতে বিয়া নাম গায়, আইনাম গায়, দিহানাম গায়, আৰু বিশেষকৈ দৰঙী কলা কৃষ্টিৰ যিখিনি কৃষ্টি আছে, দৰঙী থিয়া নাম তেখেতে আচলতে শিকায়, বা তেখেতে নিজেও গায়। থিয় নাম, দৰঙী থিয় নাম বিশেষ এটা নাম দৰঙী কলা কৃষ্টিৰ। গতিকে এনেকৈ বহুত কৃষ্টিৰ লগত তেখেত জড়িত হৈ আছে, আৰু এনেধৰণে জড়িত হৈ থাকিবৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব, তেখেত যাতে সুস্বাস্থ্যৱান হৈ কিনে দীৰ্ঘজীৱী হয়।
আজি এই সময়খিনি আচলতে মাৰ লগত এনেধৰণে কটাব পাই কিনে ভাল লাগিলে, কাৰণ এনেধৰণে বহি কিনে আমাৰ কথা পাতিবৰ সময় নাই, কাৰণ মাও ব্যস্ত হৈ থাকে, ময়ো আহোঁ আকৌ যোৱা হয়, এনেধৰণে হয়, বহিবলৈ সময় নাপাওঁ। এতিয়া অৱশ্যে বহুত কাম কৰি আছে, হ'লেও তাৰ মাজতে অকণমান সময় উলিয়াই কিনে আমি দুগৰাকী বহিলোঁ। আৰু যিটো কেমেৰাৰ পিছফালে আছে তেখেতকো মই বহুত বহুত ধন্যবাদ জনালোঁ। তেখেত আচলতে মোৰ শৈশৱৰ লগৰী, তাই মই আহিলেই ঘৰত আহে, মোৰ ওচৰলৈ আহে, সেইটো মোৰ আহে, সেইকাৰণে তাইক বহুত বহুত ধন্যবাদ। আজিও তাই মোৰ ওচৰত আছে, বহুত বহুত ধন্যবাদ। এতিয়া আকৌ যাব লাগিব, গতিকে আজি এইখিনিৰ পৰাই আপোনালোকৰ মাজত বিদায় লৈছোঁ। ধন্যবাদ। আৰু শেষত মই আপোনালোকক দেখুৱাইছোঁ ৰাইজৰ পৰা যিবোৰ মৰম আৰু আশীষ বুটলিবলৈ মায়ে সক্ষম হৈছিলে, সেই সকলোবোৰ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। এনেধৰণেই আমাৰ মাক আচলতে শ্ৰীযুতা লাৱণ্য মহন্ত চহৰীয়াক সদায় মৰম আৰু আশীৰ্বাদ কৰি যাব বুলি আশা ৰাখিছোঁ, আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।